নলবাৰীৰ কহিনুৰ যুৱ সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তী অনুষ্ঠান নলবাৰীৰ গোৱাগুচিৰ গ্ৰাম্যাঞ্চলত অৱস্থিত কহিনুৰ যুৱ সংঘ আৰু পুথিভঁৰালে 5 দিনীয়াকৈ অনুষ্ঠিত কৰে হীৰক জয়ন্তী অনুষ্ঠান বিয়লি অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়া উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক হাইতুৰ হুছেইন লেখক বিশ্লেষক ময়ূৰ বৰা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত বিশিষ্ট কৌতুক অভিনেতা অতুল পাচনিক জনোৱাহৰ সম্বৰ্ধনা বিশিষ্ট বুদ্ধিজীৱী জ্যেষ্ঠ সাংবাদিক হাইতুৰ হুছেইনক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই আগবঢ়োৱা ভাষণে মন্ত্ৰমুগ্ধ কৰি ৰাখে উপস্থিত ৰাইজক আসলতে মই ভাবো যে গোৱাকুচিৰ এই অনুষ্ঠানটো অকল নলবাৰী জিলাৰে নহয় অসমৰ ভিতৰতে এটা পুৰণি অনুষ্ঠান 1948 চনত এই গোৱাকুচিত এই কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ জন্ম হৈছিল বিগত ৭৫ বছৰে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আহি এই কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰাল আজি এই পৰ্যায়ত উপনীত হৈছে আজি তেখেতসকলে ৭৫ বছৰীয়া যি হীৰক জয়ন্তী উদযাপন কৰিছে 5 দিনীয়াকৈ বৰ্ণিল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে ইমান বিশাল ধৰণেৰে অনুষ্ঠিত কৰিছে মই অভিভূত যে এতিয়াও যে যুৱক সংঘ বা পুথিভঁৰাল এনেকুৱা পৰ্যায়ত উজলি আছে বা এনেকৈ কাম কৰি আছে সেয়া নিশ্চয় কৰি দেখি খুব ভাল লাগিল মই ভাবো যে কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰাল অকল নলবাৰী জিলাৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ আদৰ্শ হওক এওঁলোকৰ যিখিনি সামাজিক দায়বদ্ধতাৰ কাম এখিনি আনেও অনুসৰণ কৰক তেতিয়া মই ভাবো আমাৰ সমাজখনৰ কাৰণে ভাল হ'ব জাতিটোৰ কাৰণে ভাল হ'ব